ভাৰতীয় জনতা পাৰ্টীয়ে যি পঞ্চায়ত নিৰ্বাচনৰ যি নতুন ৰূপৰেখা প্ৰস্তুত কৰিছে অসম চৰকাৰে, সেই অনুসৰিহে আমি আগবাঢ়িবৰ কাৰণে সাংগঠনিক প্ৰস্তুতি চলাই আছোঁ। যিহেতু উপায়ুক্তসকলে পঞ্চায়তৰ যি ডিলিমিটেশ্যন হ'ব, সেইবিলাক কাম কৰিব। গতিকে সেই কামবিলাকো সোনকালে হৈ উঠাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন ডিচেম্বৰ মাহৰ শেষৰ আগত, মানে এই বছৰৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিৰ্বাচনটো কোনোদিনে সহজভাৱে নলয়। সদায় নিৰ্বাচনটো আমাৰ সন্মুখত এক প্ৰত্যাহ্বান বা আমি বহুত কৰণীয় থকা বুলি ভাবিহে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে চেষ্টা কৰোঁ। তাৰ কাৰণে ৰণকৌশল ৰণনীতি যি লাগে তাৰ কাৰণে সেয়া প্ৰস্তুত কৰি আমি আগবাঢ়োঁ। ভাৰতীয় জনতা পাৰ্টীয়ে যি পঞ্চায়ত নিৰ্বাচনৰ যি নতুন ৰূপৰেখা প্ৰস্তুত কৰিছে অসম চৰকাৰে, সেই অনুসৰিহে আমি আগবাঢ়িবৰ কাৰণে সাংগঠনিক প্ৰস্তুতি চলাই আছোঁ। যিহেতু উপায়ুক্তসকলে পঞ্চায়তৰ যি ডিলিমিটেশ্যন হ'ব, সেইবিলাক কাম কৰিব। গতিকে সেই কামবিলাকো সোনকালে হৈ উঠাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন ডিচেম্বৰ মাহৰ শেষৰ আগত, মানে এই বছৰৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিৰ্বাচনটো কোনোদিনে সহজভাৱে নলয়। সদায় নিৰ্বাচনটো আমাৰ সন্মুখত এক প্ৰত্যাহ্বান বা আমি বহুত কৰণীয় থকা বুলি ভাবিহে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে চেষ্টা কৰোঁ। তাৰ কাৰণে ৰণকৌশল ৰণনীতি যি লাগে তাৰ কাৰণে সেয়া প্ৰস্তুত কৰি আমি আগবাঢ়োঁ। ভাৰতীয় জনতা পাৰ্টীয়ে যি পঞ্চায়ত নিৰ্বাচনৰ যি নতুন ৰূপৰেখা প্ৰস্তুত কৰিছে অসম চৰকাৰে, সেই অনুসৰিহে আমি আগবাঢ়িবৰ কাৰণে সাংগঠনিক প্ৰস্তুতি চলাই আছোঁ। যিহেতু উপায়ুক্তসকলে পঞ্চায়তৰ যি ডিলিমিটেশ্যন হ'ব, সেইবিলাক কাম কৰিব। গতিকে সেই কামবিলাকো সোনকালে হৈ উঠাৰ লগে লগে পঞ্চায়ত নিৰ্বাচন ডিচেম্বৰ মাহৰ শেষৰ আগত, মানে এই বছৰৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিৰ্বাচনটো কোনোদিনে সহজভাৱে নলয়। সদায় নিৰ্বাচনটো আমাৰ সন্মুখত এক প্ৰত্যাহ্বান বা আমি বহুত কৰণীয় থকা বুলি ভাবিহে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে চেষ্টা কৰোঁ। তাৰ কাৰণে ৰণকৌশল ৰণনীতি যি লাগে তাৰ কাৰণে সেয়া প্ৰস্তুত কৰি আমি আগবাঢ়োঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।